হেল্ল' গুড মৰ্ণিং। আৰু এই ভিডিঅ'টো যোৱাকালিৰে আছিলে, কিন্তু মই এডিট কৰিব টাইম পোৱা নাছিলোঁ কাৰণে দিয়া হোৱা নাছিল। আৰু আজি ইমান পুৱাই উঠিছোঁ, টোপনিয়ে ধৰি আছে। কিন্তু যিহেতু পূজা আছিলে যোৱাকালি আমাৰ, তো পুৱাইতো উঠিব লাগিবই। আৰু এয়া প্ৰসাদ কাটিব লাগিছে। এইফালে পূজাৰো যোগাৰবিলাক কৰি আছে লাহে লাহে, যিহেতু নহ'লে দেৰি হৈ যাব পিছলৈ। এয়া লাড়ু বনাই আছে ভগৱানৰ কাৰণে। আৰু এয়া হৈছে মোৰ ভাইটি, নতুনকৈ জিমত গৈছে কাৰণে বডি দেখাই ফুৰিছে। এইফালে পুৰোহিত অহাৰ কাৰণে পূজাও আৰম্ভ কৰি দিলে, আৰু সেইকাৰণে ময়ো অলপ সৰু সুৰাকৈ ৰেডি হৈ ল'লোঁ। এইফালে আমাৰ কাম কৰা বাইজনীও ৰেডি হৈ আছে, আৰু ইহঁতকেইটা ফ্ৰী ফায়াৰ এডিক্ট, এতিয়াও ছাপৰি হৈয়ে আছে মানে। নমো বিষ্ণুৰ সৰ্ব মংগল মংগল্যে শিৱে সৰ্বাৰ্থ সাধিকে। এয়া পূজা হৈ থাকোঁতে চাকি বন্তিবিলাক জ্বলাই দিলোঁ, অকণমান ভক্তিভাৱটো লাগে ন মানে। আৰু এইফালে বনাই আছে খুৰাই খিচিৰি, এয়া মানে ভোগ হয়। আৰু আজিৰ দিনটোত মানে মোক চাহৰ দায়িত্ব দিছিলে, তো এবছৰৰ চাহ মই কালি বনোৱা যেনে লাগিছে। আৰু এয়া তাই যোগাৰ কৰি দিছে, মই চাহ বনাই আছিলোঁ। পূৰা ভাগৰ লাগি গৈছে, তথাপিও অকণমান মানে কেনেকুৱা দেখিছে নিজক চাই ল'লোঁ। তাৰপিছত এয়া সকলোৱে শান্তি ল'বৰ কাৰণে বহি ল'লে, আৰু এয়া পুৰোহিতে শান্তি দিলে। তাৰপিছত আমি সেৱা কৰি ফুলবিলাক ল'লোঁ, আৰু পূজা শেষ হৈ গ'ল। কিন্তু মোৰ বহুত ভোক লাগিছিলে, সেইকাৰণে এয়া পেহীয়ে ৱাটাৰমেলন 1 পিচ দিলে। আৰু এয়া মই খিচাৰীতকৈ বেছি পায়স লৈছোঁ, চুইট পাগলো। আৰু আজিলৈ ইমানেই, বাই।